हेलो फ्रेंड्स, वेलकम टू ई-रिक्शा चैनल। फ्रेंड्स, आज আমি আপোনালোকক দেখুৱাম আমাৰ এটা নতুন মডেল আমি আনিছো। আপোনালোকক আজি মডেলটোৰ বিষয়ে অকমান দেখুৱাইছো। আমাৰ এলি 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 কোম্পানীৰে হয়, কিন্তু গাড়ীৰ নামটো অলপ বেলেগ কৰা হৈছে, উইন মটৰছ। আপোনালোকে গাড়ীটো চাই লাগে, এবাৰ অভাৰভিউটো গাড়ীটো দেখুৱাই দিয়া। মানে আগৰ গাড়ী আমাৰ এলি গাড়ী যেনেকৈ ষ্টেইনলেছ ষ্টিল বডি আছিলে, এখন গাড়ীৰ ষ্টেইনলেছ ষ্টিল বডি আছে, ওপৰ গোটেইখিনি এপিনে ষ্টিলৰ হয়, এছ মডেল গাড়ী হয়। আপোনালোকে গাড়ীটো এবাৰ অভাৰভিউটো চাই লওক ধুনীয়াকৈ। এলি নিচিনা আছে, কিছুমান এডিচনেল ফিচাৰ্ছ গাড়ীখনত এড কৰা হৈছে। যেনে ধৰক গাড়ীখনত হৰ্ণ হৰ্ণ আছে, হৰ্ণ ডাবুল হৰ্ণ আছে। ইয়াত এইখন গাড়ীত ডাবুল হৰ্ণ কৰা আছে। হৰ্ণৰ কোৱালিটিটো খুব ধুনীয়া। মই আপোনালোকক গাড়ীখনক এবাৰ অন কৰি দিছোঁ। গাড়ীখনৰ ফ্ৰণ্ট উইণ্ড কভাৰটো বহুত বহল দিয়া আছে। যেনেকৈ আমাৰ এলি আগৰ যিবিলাক এলি গাড়ী আছে, এলি গাড়ীবিলাকৰ ফ্ৰণ্ট উইণ্ড কভাৰটো অলপ, গ্লাছ কভাৰটো অলপ সৰু আছিলে। এই বৰষুণ পৰা ড্ৰাইভাৰবিলাকৰ গাত, গতিকে এইটো অকণমান বহল কৰা হৈছে ফ্ৰণ্ট পেজটো। ছাইড গ্লাছবিলাকো আমাৰ আগৰ এলি গাড়ীৰ তুলনাত ছাইড গ্লাছবিলাক অলপ বহল, হেভি ছাইড গ্লাছ দিয়া হৈছে, হেভি ছাইড গ্লাছ কৰা হৈছে। তাৰপিছত আপোনাৰ গাড়ীখনত আৰু বেলেগ কিছুমান ফিচাৰ্ছ এড কৰা হৈছে। মই গাড়ীখন দেখাইছোঁ আপোনাৰ। যেনেকৈ মই প্ৰথম মিটাৰটো ডিজিটেল ডিছপ্লে মিটাৰ আছে। মই আপোনালোকক দেখাই আছোঁ। যেনেকৈ গাড়ীখন অন কৰিলে, অন কৰাৰ পিছত আপোনালোকে এইটো চাব, মিটাৰটো ডিজিটেল মিটাৰ। ইয়াত আপোনাৰ কিলোমিটাৰটো কিমান কিলোমিটাৰ ৰান হৈছে, কিলোমিটাৰটো দেখা পাই থাকিব। ইয়াত বেটেৰীবিলাকৰ যিটো বেকআপ আছে, বেটেৰী বেকআপটো আপোনালোকে দেখা পাই থাকিব গাড়ীখনৰ মাইলেজটোৰ কাৰণে। ইয়াত গাড়ীৰ স্পীড মিটাৰ হয়, এইটো কিমান স্পীডত গাড়ীখন গৈ আছে এইটো গম পাই যাব। মিটাৰটো ডিজিটেল। ইয়াত যেনেকৈ এনেকৈ এটা গ্ৰুপ আছে বেটেৰী বেকআপৰ, এটা গ্ৰুপত আপোনাৰ প্ৰায় 20-25 কিলোমিটাৰকৈ থাকে। 6টা গ্ৰুপ আছে ইয়াত, 6টা গ্ৰুপত 120, 125, 30 কিলোমিটাৰ মাইলেজ আছে গাড়ীখনৰ। ইয়াত চাই থাকিব পাৰিব কিলোমিটাৰটো। ইয়াত যেনেকৈ কিছুমান গাড়ীত কিলোমিটাৰটো আগৰ গাড়ীবিলাকত কেনেকৈ চাবিটো অফ কৰি পেলাই অন কৰি দিলে কিলোমিটাৰটো ইয়াত আহি আকৌ গুচি যায়, কিন্তু ইয়াত কিলোমিটাৰটো ডাইৰেক্টলি শ্ব' হৈ থাকিব, মানে লাষ্টলৈকে ৰাতিপুৱা গধূলিলৈকে শ্ব' হৈ। গতিকে যিসকল মালিকৰ গাড়ী ড্ৰাইভাৰৰ হাতত দিয়ে, তেখেতসকলৰ কাৰণে এটা এডভান্টেজ কি, মানে গাড়ীখনৰ ৰাতিপুৱা আপুনি মিটাৰটো চাই ল'লে কিমান মিটাৰ গৈছে, আবেলি গাড়ীখন অহাৰ পিছত আকৌ মিটাৰটো চালে কিমান কিলোমিটাৰ গাড়ীখন ৰান হৈছে, ডাইৰেক্টলি গম পাই থাকিব কিলোমিটাৰটো চালে। ইয়াত আৰু কোনো মিছা কথা ক'ব নোৱাৰে যে বেটেৰী বেকআপ পোৱা নাই, গাড়ীখন চলা নাই, এনেকুৱা ধৰণৰ কথা ইয়াত নাহে। কিলোমিটাৰটো গম পাই থাকিব গোটেইখিনি। প্লাছ এইখনত এটা এডিচনেল দিয়া হৈছে কি, গাড়ীখনত ৰিম'ট লকটো আছে। গাড়ীখনৰ হেণ্ডেল লক ছিষ্টেম আছে। যেনেকৈ মই দেখাইছোঁ আপোনালোকক, হেণ্ডেলটো লক কৰিব পাৰি। যেনেকৈ ইয়াত আছে, ইয়াত হেণ্ডেল লক হয়। হেণ্ডেল লক কৰি দিয়াৰ লগে লগে আপোনাৰ গাড়ীখন, হেণ্ডেল লক কৰি দিয়াৰ লগে লগে গাড়ীখনৰ এইটো হেণ্ডেলটো লক হৈ গ'ল। যেনেকৈ বহুত গাড়ীত আগৰ এলি গাড়ীবিলাক আমাৰ হেণ্ডেল লক নাথাকে, এইখন গাড়ীত হেণ্ডেল লক ছিষ্টেম কৰা আছে। গতিকে হেণ্ডেল লক ছিষ্টেমটো থাকিলে আপোনালোকৰ কেতিয়াবা সুবিধা হ'ব। গাড়ীখন থৈ পেলাই আপোনালোকে ফটকৈ গুচি গ'লেও ফটকৈ গাড়ীখন চলাই নিব নোৱাৰে, হেণ্ডেলটো লক হৈ যায়। ঠিক আছে, হেণ্ডেল লক ছিষ্টেম আছে। তাৰপিছত আপোনাৰ আৰু বাকী মই গাড়ীখনৰ ডিছপ্লেবিলাক দেখাই আছোঁ। লাইটৰ যেনেকুৱা ধৰণৰ ডিছপ্লে আছে। গাড়ীখনত গিয়াৰ ছিষ্টেম আছে, 3টা মোডত গাড়ীখন চলাব পাৰি। এইখিনি ফ'কাছ কৰিলে আপোনালোকে দেখিব। এইটো যেনেকৈ চুইচ আছে আপোনাৰ এইটো ফ্ৰণ্ট গিয়াৰৰ পৰা, এইটো ফ্ৰণ্ট গিয়াৰ আৰু ৰিয়াৰ গিয়াৰ আহিল। এইটো বেক চাইডত যাব, এইটো বেক চাইডত যাব, এইটো ফ্ৰণ্টত যাব। ইয়াৰ লগতে চুইচ আছে। তিনিটা গিয়াৰ আপোনাৰ গাড়ীখনত চাব পাৰিব, 1, 2, 3টা। যেনেকৈ এইটো 1 নম্বৰত চলিছে, লাইট মোডত চলিব। ছেকেণ্ডটো দিয়াৰ লগে লগে এইটো মিডিয়াম মোডত চলিব। আৰু এইটো যদি আপোনাৰ বহুত হেভি পেচেঞ্জাৰ থাকে, তেতিয়া 3টা গিয়াৰ আছে, 3 নম্বৰ মোডত চলিব। বেটেৰী কনজাম্পশ্যনটো বহুত কম হ'ব। ইয়াত গিয়াৰ ছিষ্টেম আছে গাড়ীখনত। তাৰপিছত আপোনাৰ বেকলাইট আছে গাড়ীখনৰ, বেকলাইট, ফ্ৰণ্ট লাইট, এইবিলাক ইণ্ডিকেটৰ ইয়াত ইণ্ডিকেট হৈ যায়। যেনেকৈ ইয়াত ইণ্ডিকেটৰ দিলে, ইণ্ডিকেটৰ ইয়াত ডিছপ্লে হ'ব। ইয়াত যেনেকৈ ইণ্ডিকেটৰ হ'লে ইয়াত ডিছপ্লে আহিব। যদি আপুনি এইফালে গাড়ীটো কৰে, এইফালে ইয়াত ইণ্ডিকেটৰ ডিছপ্লে হ'ব। ঠিক আছে, এইটো আপাৰ ডিপাৰ আছে, এইটো আপাৰ, গাড়ীখনৰ আপাৰ লাগি আছে, এইটো আপাৰ বন্ধ হৈছে, ডিপাৰ লাগি আছে, আপাৰ ডিপাৰ। ৱাইপাৰ ছেট আছে গাড়ীখনৰ, ৱাইপাৰটো থাকে চব গাড়ীতে যেনেকৈ থাকে, ইয়াত তেনেকৈ ৱাইপাৰ ছেট কৰা হৈছে। কেবিন লাইট গাড়ীখন মিউজিক ছিষ্টেম আছে, মিউজিক ছিষ্টেমটো ওপৰত দিয়া হৈছে। এইটো
ওপৰত মিউজিক চিষ্টেম আছে। এইটো কেবিন লাইট ইয়াত আছে। কেবিন লাইট ইয়াত ওপৰত কেবিন লাইট দিয়া হৈছে গাড়ীখন। আৰু গাড়ীখন চিটবিলাকো মানে পিছফালৰ চিটৰ কেপাচিটিবিলাকো কাফি বহল কৰা হৈছে। এনেকৈ আগৰ এলি গাড়ীত যেনেকৈ আমাৰ চিট কেপাচিটি 2জন মানুহ বহিলে 3জন মানুহ বহিলে অকণ দিগদাৰ, এইটো অকণমান বহল কৰা হৈছে গাড়ীখনত। অকণমান বহল কৰি ধৰক যাতে পিছফালে পাতলা মানুহ হ'লে 3জন, আগফালেও 3জন এনেকৈ বহিব পৰা কেপাচিটি কৰা আছে। গ্ৰাউণ্ড ক্লিয়াৰেন্সটো গাড়ীখনৰ এলি গাড়ীতকৈ অলপ ওখ কৰা হৈছে। গ্ৰাউণ্ড ক্লিয়াৰেন্স এইখন গাড়ীতকৈ অলপ এলি গাড়ীখনতকৈ হাইটটো বেছি আছে, গাড়ীখনৰ হাইটটো ওখ আছে। আৰু চবচে এডভান্টেজ গাড়ীখনত পিছফালে যিটো কভাৰ থাকে, চিট কভাৰ থাকে, ভাৰ্টিকেল চিট কভাৰ যিটো থাকে, ভাৰ্টিকেল চিট কভাৰটো বেণ্ড কৰিব পাৰি। হাইড্ৰলিক চিষ্টেম কৰা আছে, সেইটো দেখা পাইছে হাইড্ৰলিক চিষ্টেম। ইয়াত হাইড্ৰলিক চিষ্টেম কৰি পিছফালৰটো বেণ্ড কৰিব পাৰে। বেণ্ড কৰি ইয়াত 1জন বা 2জন মানুহ বহিব বা বহি নবহিলেও আপোনাৰ গাড়ীত কিবা বস্তু নিব লগা থাকিলে, কেতিয়াবা যদি দীঘলীয়া বস্তু কিবা সুমিয়াব লগা থাকে, তেনেকৈ দীঘলীয়া বস্তু গাড়ীখনত ভৰাব পাৰিব আপোনালোকে। এইটো চিটটো বেণ্ড কৰিব পাৰি ইয়াত, ফল্ডিং চিষ্টেম এইটো। ইয়াত হাইড্ৰলিক আছে, নিজে নিজে উঠি যায় এৰি দিলে। ইয়াত ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত কিছুমান বস্তু আপোনালোকে ইয়াত লোড কৰি পেলাই লৈ যাব পাৰিব কেতিয়াবা। আৰু তাৰ কাৰণে গাড়ীখনত পাৱাৰটো অলপ বঢ়াব লাগিব, কাৰণ চিষ্টেমটো এনেকুৱা কৰা হৈছে যিহেতু এইটো ইয়াত কৰা হৈছে, গতিকে কেতিয়াবা কোনোবা সময়ত ইমাৰ্জেঞ্চিত গাড়ীখনত কেতিয়াবা অলপ মাল চাল লোড দিব লগা হ'ব পাৰে। লোড দিলে যাতে গাড়ীখনে কষ্ট নাপায়, তাৰ কাৰণে গাড়ীখনৰ যিটো মটৰ আৰু কণ্ট্ৰলাৰ আছে, মটৰ কণ্ট্ৰলাৰ চিষ্টেমটোতো আমি বঢ়াই দিছোঁ। যেনেকৈ আমাৰ এইবিলাক এলি গাড়ী আছে, এলি গাড়ীত 1100 ৱাটৰ মটৰ আৰু 1100 ৱাটৰ কণ্ট্ৰলাৰ থাকে। কিন্তু এখন গাড়ী আপোনাৰ যিটো মটৰ আৰু কণ্ট্ৰলাৰ আছে, এখন গাড়ী মটৰ আৰু কণ্ট্ৰলাৰবিলাক আপোনাৰ 1200 ৱাটৰ মটৰ কণ্ট্ৰলাৰ। চবচে এডভান্টেজ এইটোৱে, ইয়াত 1200 ৱাটৰ এইটো কণ্ট্ৰলাৰ লগোৱা আছে। কণ্ট্ৰলাৰটো 1200 ৱাটৰ কণ্ট্ৰলাৰ, 1200 ৱাটৰ কণ্ট্ৰলাৰ লগোৱা আছে। আৰু গাড়ীখনত মটৰো 1200 ৱাটৰ মটৰ লগোৱা আছে, যাৰ কাৰণে গাড়ীখনে এক্সট্ৰা মাইলেজ দিয়ে আৰু অলপ হেভি হয়। গাড়ীখন পিক আপ ধুনীয়াকৈ লয়, গাড়ীখনে অলপ পাৱাৰ বেছি আছে, বেছিকৈ লোড ল'ব পাৰে। বেটেৰী কণ্ডিশ্যন, বেটেৰী ইয়াত লগোৱা আছে। বেটেৰী আপুনি ইছমেনৰ 135 এম্পিয়াৰৰ এইফালে 2টা বেটেৰী আছে। ইয়াত 2টা বেটেৰী, আগফালে 2টা বেটেৰী গাড়ীখনত লগোৱা আছে। আগফালে 2টা, পিছফালে 2টা কভাৰ লগোৱা। ইয়াত বেটেৰীৰ ওপৰত ষ্টেণ্ড দিয়া আছে ফিটিঙৰ কাৰণে মোটাকৈ। আৰু 1200 ৱাটৰ মটৰ কণ্ট্ৰলাৰৰ সৈতে গাড়ীখন খুব ষ্টেণ্ডাৰ্ড গাড়ী কৰা হৈছে। মাইলেজো আপোনাৰ এক্সট্ৰা মাইলেজ আছে গাড়ীখনৰ। পিছফালে এইটো এক্সট্ৰা হুইল লগোৱা আছে আৰু গাড়ীখনৰ এক্সট্ৰা মাইলেজ দিব 130 প্লাছ। 130 প্লাছ, গতিকে ফাইনেন্সতো আপোনালোকে এভেইলেবল আছে আৰু কেছতো ল'ব পাৰিব। কেছত ল'লে আপোনাৰ এখন গাড়ী 166, 67 মডেল লৈ 3-4টা মডেল আহে। ইয়াৰ বেক চাইডে কেমেৰা থকা এটা মডেল আছে, ডিলাক্স মডেল বুলি কয়। পিছফালে কেমেৰা আছে, আগফালে ফেন থাকিব, ইয়াত মোবাইল কভাৰ থাকিব, ড্ৰাইভাৰৰ কাৰণে মোবাইল কভাৰ থাকিব, মোবাইল ষ্টেণ্ড থাকিব। সেইটো ডিলাক্স মডেল বুলি কয়। 2-3 হাজাৰ টকা ডিফাৰেঞ্চ হয় এইটো মডেলতকৈ। এইটো মডেলৰ দাম যেনেকৈ আছে 166,000, 1,66,000 কেছ। ফাইনেন্সত ল'লে অলপ বেছি হ'ব, 1,66,000 টকা এইটো মডেল আছে। সেইটো মডেল 2,000 টকা আৰু ইয়াতকৈ এক্সট্ৰা হ'ব, ডিলাক্স মডেলটো। আৰু এটা MS মডেলো আহে, MS মডেলটো আকৌ 1,000-2,000 টকা কম হ'ব। মোটামুটি 165-67 ৰেঞ্জৰ ভিতৰত গাড়ীখন আপোনালোকে পাই যাব। গতিকে আপোনালোকে আহিব আমাৰ ডিলাৰত, যদি আপোনালোকে ল'ম বুলি ভাবিছে, আহি গাড়ীখন এবাৰ চাই ল'ব পাৰিব। সিখন গাড়ীতকৈ অলপ আগৰ এলি মডেলৰ আমাৰ গাড়ীতকৈ অকণমান বহল আছে গাড়ী, গ্ৰাউণ্ড ক্লিয়াৰেন্সো ভাল আছে, মাইলেজ ভাল পাব, গাড়ীখনৰ পাৱাৰো ভাল পাব। 1200 ৱাটৰ মটৰ, 1200 ৱাটৰ কণ্ট্ৰলাৰ লগোৱাৰ কাৰণে গাড়ীখনৰ স্পীডটো বেছি আছে আৰু লোড কেপাচিটিটো মানুহ লৈ পানী ল'ব, মানুহ কেৰি কৰিব পৰা কেপাচিটিটো বেছি আছে। গতিকে ভিউৱাৰ্ছ আপোনালোকে আহিব। বাকী আপোনালোকে জানে বেংক ফাইনেন্স গোটেইখিনি ইঞ্চুৰেঞ্চ কাগজ পাতি চব আমি কৰি দিম ইয়াতে। ৰেজিষ্ট্ৰেশ্যন, ইঞ্চুৰেঞ্চ সকলোখিনি কৰি দিয়া হ'ব। গতিকে আপোনালোকে আহিব যদি প্ৰয়োজন হয়। আমাৰ জানে আমাৰ ডিলাৰটো মুনলিট স্কুলৰ, ত্ৰিবেণী হলৰ ওচৰত মুনলিট স্কুল আছে, মুনলিট স্কুলৰ গাতে আমাৰ ডিলাৰ লাগি আছে, চিলিকন অট'টেক। গতিকে আপোনালোকে আহি গাড়ীখন চাই যাব একবাৰ। বহুত হেভি গাড়ী হয়, ভাল পাব গাড়ীখন।